আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাত ভোটাৰ লিষ্টৰ স্পেচিয়েল ৰিভিজন আৰম্ভ হৈছে। এছআৰ বুলি কোৱা হয়, SIR নহয়, একজেক্টলি SR। যোৱা কিছুদিন আগত এটা ৰিভিজন হৈছিল। তাৰপিছত নিৰ্বাচন আয়োগে নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত পুনৰ স্পেচিয়েল ৰিভিজন বুলি এটা ৰিভিজন আৰম্ভ হৈছে। তো এই ক্ষেত্ৰত আমাৰ সাধাৰণ ৰাইজে কৰিবলগীয়া কি আছে, এইখিনি কথা উপস্থাপন কৰিবৰ কাৰণে আজি আহিলোঁ। প্ৰথম কথা হ'ল যে ভোটাৰ লিষ্টত BLOসকল প্ৰতিটা পৰিয়ালত ইণ্ডিভিজুৱেলি প্ৰতিটা পৰিয়ালত যাব, গৈ নথি পত্ৰ পৰীক্ষা কৰি যিসকল লোক ইতিমধ্যে মৃত্যু হৈছে তেখেতসকলৰ নাম ডিলিট কৰা হ'ব, কৰ্তন কৰা হ'ব, আৰু যিসকল নতুন ভোটাৰ সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব, আৰু যিসকল অলৰেডি ভোটাৰ আছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। আৰু যিসকল ছোৱালী বিবাহ সূত্ৰে স্বামীগৃহত গৈছে সেইসকলৰ নাম ইয়াত পিতৃগৃহত কৰ্তন কৰা হ'ব, আৰু স্বামীগৃহত তেখেতসকলৰ নাম উঠোৱা হ'ব। আৰু যিসকল বোৱাৰী আপোনালোকৰ ঘৰত আহিছে সেইসকলৰ নাম অন্তৰ্ভুক্তি কৰা হ'ব। এই ক্ষেত্ৰত BLOসকলে প্ৰতিটা পৰিয়ালৰ ঘৰত যাব। এবাৰ যদি গৈ কোনোবা মানুহ অনুপস্থিত থাকে তেখেতসকল 3বাৰ পৰ্যন্ত এটা পৰিয়ালত যাব বা যোৱাৰ নিৰ্দেশ দিয়া হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এইখিনিতে আমাৰ কৰিবলগীয়া কি আছে? এইখিনিতে আমাৰ কৰিবলগীয়া আছে যে আমি যেতিয়া BLO আমাৰ ঘৰত আহিব, আমাৰ লগত যোগাযোগ কৰিব, তেতিয়া আমি যেতিয়া BLO যেতিয়া ফৰ্মখন ফিল আপ কৰিব, সেই ফৰ্মখন ফিল আপ কৰিব যাওঁতে যাতে আমি প্ৰতিজন ভোটাৰ যিসকল আমাৰ পৰিয়ালত আছে সকলোৰে নাম শুদ্ধকৈ, বানান বিশেষকৈ আপোনালোকে যিটো বানান আপোনালোকে লিখে সেইটো বানান আপোনালোকে লিখি দিব লাগে। বানান যাতে শুদ্ধ হয়, পিতৃৰ নাম যাতে শুদ্ধ হয়, ঘৰ নম্বৰ যাতে শুদ্ধ হয়, বয়স যাতে শুদ্ধ হয়, এইকেইটা বস্তু আপোনালোকে লক্ষ্য কৰিব। আৰু ফৰ্মখন যাতে আপোনালোকৰ ঘৰতে বহি BLOই ফিল আপ কৰে। আৰু ফিল আপ কৰাৰ অন্তত আপোনালোকে যদি পাৰে এই ফৰ্মখনৰ একোখন ফটো উঠাই ৰাখিব। ফটো উঠাই ৰাখিলে প্ৰমাণ হিচাপে আপোনালোকৰ ওচৰত থাকি যাব। এইখিনি কাম কৰিব যাওঁতে আপোনালোকে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব। সতৰ্কতা অৱলম্বন কৰি আপোনালোকে যাতে নাম শুদ্ধ হয়, বয়স শুদ্ধ হয়, আৰু প্ৰতিগৰাকী পৰিয়ালৰ সদস্যৰ যাতে নাম অন্তৰ্ভুক্ত হয় সেইটো আপোনালোকে শুদ্ধ নাম, ঘৰত মতা নাম আপোনালোকে কোনেও ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত নকৰিব। আৰু যিসকল ল'ৰা ছোৱালী ইতিমধ্যে 17 বছৰ হৈ গৈছে তেখেতসকলৰ এখন বেলেগ তালিকা হ'ব, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলৰ ইতিমধ্যে 18 বছৰ হৈ গৈছে তেখেতসকলৰ নাম অন্তৰ্ভুক্ত হ'ব। তো এই ক্ষেত্ৰত সকলোৱে সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন। আৰু সতৰ্কতা অৱলম্বন কৰি আপোনালোকে নিজ BLOক সহযোগ কৰি আপোনালোকে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰক। আৰু যিসকল লোকে কৰ্মসূত্ৰে বহিৰাজ্যত গৈছে তেখেতসকলৰ নাম যাতে অন্তৰ্ভুক্ত হয়। আৰু কোনোবা ব্যক্তি যদি মাটি বাৰী বিক্ৰী কৰি বা বেলেগ ঠাইত তেখেতে ঘৰ বনাই গুচি গৈছে তেখেতসকলৰ নাম সেইটো ঠাইত অন্তৰ্ভুক্ত হ'ব। তো এই ক্ষেত্ৰত সকলো সতৰ্ক হৈ BLOসকলক সহযোগ কৰক। আৰু এখন শুদ্ধ ভোটাৰ তালিকা সকলোৰ নাম যাতে অন্তৰ্ভুক্ত হয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। ধন্যবাদ।